গুড মৰ্ণিং ওম চাইৰাম। আজি মোৰ চাই বাবাৰ 5 নম্বৰ ব্ৰতটো লৈছোঁ আৰু এতিয়া গৰম পানী এগিলাচ আনিছোঁ। 12টা বজাৰ ভিতৰত মই লাল চাহ একাপ খাওঁ, তাৰপিছত কিবা এটা খাম আৰু চিম্পল কিবা এটা, মানে ফল মূল তেনেকুৱা টাইপৰ কিবা এটা খাম আৰু। বিয়া হোৱাৰ পৰা আজিলৈকে টিল ডেটটোলৈকে অকল শুনিছা উঠাকেই থাকিলোঁ। কেতিয়াও মানে তেওঁ মোক উঠাব লগা হোৱা নাই। এনেকুৱা পৰিস্থিতি যিমানেই গা বেয়া লাগক নিজে উঠি দিওঁ, কিন্তু সদায় শুনিছা উঠাতে থাকিলে আৰু কেতিয়া সলনি হ'ব নাজানো। আৰু ছোৱালী এতিয়া ডাঙৰ হৈ আহিছে, ছোৱালীক উঠাব লাগিব, স্কুল পঠিয়াব লাগিব। দেউতাকে যদি শুই থাকে ছোৱালী কেনেকৈ হ'ব? আৰু ল'ৰা ছোৱালীয়ে যি শিক্ষা পায় নিজৰ মাক দেউতাকৰ পৰা শিক্ষা পায়। আমি যে কওঁ বাহিৰৰ ক'ৰবাত দেখিছে, সেইটো কথা নহয়। 24 টাইমেই মাক দেউতাক গোটেই ঘৰৰ লগত থাকে আৰু ঘৰৰ পৰাই শিকে। পিছত বেলেগক দুখ দি লাভ নাই। আমি আকৌ বেলেগক দিওঁ যে এই সংগত থাকি দিছে, সেইটো কথা নহয়। সংটো অকণমান টাইম পায়, 24 ঘণ্টাই ঘৰখনেই পায়, সেইটোৱে কথা। বোলে সহজ, ল'বলৈ টান। তাক লৈ ষ্টাৰ্ট কৰিছোঁ আৰু দিনটো দেই। আলু পৰঠা আছে। আৰিয়া, এইফালে আৰিয়া মোবাইলত ব্যস্ত, এইফালে চাওঁ। ৰুটি খালা? দুষ্ট কাম কৰি থকা মোৰ ছোৱালীজনী আজিকালি। আহা, মোবাইলটো লৈ আহা। দেহু আহা। যে বৃহস্পতিবাৰ দিনটো একো নাখাওঁ, মানুহজনে কয় সি এনেকৈ কেনেকৈ থাকিবা, খাবা খাবা। পেট ভৰাই বাৰু ব্ৰত ৰাখেনি বাৰু? নাজানে যে আচলতে। তেওঁ বেয়া লাগে মানে এনেকৈ ৰাখিলে তোমাৰ বেমাৰ হ'ব। মই বোলো মোৰ মনে নকয় খাবলৈ, আৰু মোৰ ভোক সঁচাকেই নালাগে, গম পাইছেনে? সেইটো যিবোৰ মানুহে ব্ৰত ৰাখে সেইবোৰ মানুহে গম পায়। খাই বৈ আহিলোঁ, এতিয়া এইফালে লাগি যাওঁ। আজি কথা এটা ক'ম দেই। মানুহজনে মোক কালি ৰাতি কৈছে, তেওঁ বোলে একদম শ্বাহৰুখ খানৰ বোলে এনেকুৱা ফ্ৰেণ্ড বোলে নহয়, শ্বাহৰুখ খানক কপি কৰিহে ড্ৰেছ পিন্ধিছিল বোলে আগত। শ্বাহৰুখ খান ক'ত আৰু তুমি ক'ত? আগতে আছিলা বুলি ক'ব পাৰোঁ, এতিয়া বেঙৰো নাই। কি কাটিব লৈছোঁ জানানে? নাচপতি খাব লাগে, কাটি লওঁ এতিয়া। চবতে খাবলৈ দিওঁগৈ। স্বাধীন দেশৰ স্বাধীন নাগৰিক হয়, দেশৰ স্বাধীন হয়, কিন্তু ঘৰখনৰ স্বাধীন হয়নে বাৰু? এজনী ছোৱালীৰ জীৱন মাকৰ ঘৰৰ পৰা ষ্টাৰ্ট হয়, স্বাধীনভাৱে নহয়। কিন্তু ক'ৰবালৈ যাবলৈ হ'লে কাৰ লগত যাবি, কিয় যাওঁ, আৰু কেনেবাকৈ যদি কেতিয়াবা অলপ টাইম সন্ধিয়া হৈ গ'ল, ছোৱালী এনেকৈ ঘূৰি ফুৰে নেকি? তই ল'ৰা নহয় নহয়। সেইটোৱে, সেই কথাটো যে কৈ দিয়ে, এই ল'ৰাবোৰে শুনি যায় নহয়, ঘৰৰ ককায়েক ভায়েকহঁতে। তাহাঁতি ভাবে আমিতো স্বাধীন, আৰু সেই শাসন মাক দেউতাকৰ পিছত ককায়েক ভায়েকে লৈ লয়। সেইটোও বেয়া বুলি ক'বলৈ নাযাওঁ, কিন্তু প্ৰতিটো ক্ষেত্ৰত আমুক নকৰিবি, তামুক নকৰিবি, আমুকলৈ নাযাবি, কাৰ লগত যাওঁ, কিয় যাওঁ, ইমান কুৱেশ্যনৰ সন্মুখীন হ'ব লাগে এজনী ছোৱালী। সেই কুৱেশ্যনৰ সন্মুখীন হৈ বিয়াৰ পিছত আকৌ সেই একেখিনিকে ষ্টাৰ্ট হৈ যায়নে? শহুৰ শাহু, নিজৰ স্বামী ক'বলৈ যাবলৈ হ'লে পাৰ্মিশ্যনটো ল'বই লাগে। যাওঁ বুলি ক'ব পাৰে, যাব পাৰিমনে সেইবুলি যে সুধিব লাগে। কিয় ইমান পাৰ্মিশ্যন ল'ব লাগে এজনী ছোৱালী বোৱাৰীয়ে? নিজৰ ছোৱালীজনী সাউতকৈ যাওঁ বুলি ক'লে যাব পাৰে, বোৱাৰীজনী ক'বলৈ যাওঁ বুলি ক'লে নালাগে দিয়া, আজি বেলেগ এদিনা যাবা। ছোৱালীজনীক কিন্তু নকয়, যাবলৈ আছে নি, যা। সেই ঘৰত থাকোঁতে যে মাকে নাযাবি, নকৰিবি সেইবোৰ কৈ থাকে, বিয়াৰ পিছত যেতিয়া মাকক ক'ব, মা মোক এনেকুৱা কৰে, ছোৱালীজনীয়ে যেতিয়া মাকক ফোন কৰি কয়, তেতিয়া মাকে কয়, কিয় যা, ওলাই যা, কোনো কথা নাই, মাকে তেনেকৈ ক'ব। কিন্তু মাকেইতো তেনেকেই কৰি আহিছিলে নাই? সেইকাৰণে ল'ৰা ছোৱালী সমান হয়, ল'ৰা ছোৱালীক সমান চকুৰে চাওঁ। এটা ল'ৰাই যদি ৰাতিলৈকে কাম কৰিব পাৰে, ছোৱালী এজনীও কাম কৰিব পাৰে, গম পাইছেনে? ক'ৰবাৰ পৰা ৰাতি ছোৱালী এজনী আহিলেই
বেয়া হৈ নাযায়। আৰু আপুনি মই জাজ কৰিবলৈ কোন হয়? এনেকৈ কৈ পিনে পঠিয়ালেও হয় দেখোন। অলপ চাই চিতি যাবি দেই, দিনকালবোৰ ভাল নহয়। তই ল'ৰা নহয় ৰাতি ঘূৰি ফুৰিবলৈ। পৃথিৱীত এটা মানুহ বেয়া হ'ল বুলি সকলো মানুহে বেয়া নহয়। এজনী ছোৱালী বেয়া হ'ল বুলি সকলো ছোৱালীয়ে বেয়া নহয়। এজনী বোৱাৰী বেয়া হ'ল বুলি সকলো বোৱাৰীয়ে বেয়া নহয়। তেনেহ'লে আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক হয়নে? এইটো অকল ছোৱালী আৰু বোৱাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হৈছে, মানে স্বাধীন নহয় দেই, স্বাধীন নহয়। ভাবিলে আচৰিত লাগে ন? না অকল আখৰটোৱে লাগি থাকে। নাযাবি, নকৰিবি, নাখাবি, নুচুবি, নোৱাৰ। কিয় এজনী ছোৱালীৰ ক্ষেত্ৰত? সেইকাৰণে পৃথিৱীখনত যে এইবোৰ বেয়া কাম কিছুমান হৈছে, এই বেয়া কামবোৰ ঘৰৰ পৰা উৎপত্তি হৈছে। ল'ৰাই ৰাতিলৈকে থাকিব পাৰে, ল'ৰাই ছোৱালী জোকাৰিব পাৰে। প্ৰত্যেকজনী মাকে যদি নিজৰ ল'ৰাক শিকায় নহয়, ছোৱালীজনীক যিমান জ্ঞান দিয়ে ল'ৰাটোকো যদি সিমান জ্ঞান দিলেহেঁতেন নহয়, ভাল আছিলে। আনৰ কথা ক'বলৈ নাযাওঁ, মই মোৰ নিজৰ কথাই কওঁ। মই এনেকুৱা এটা জীৱন কটাই আহিছোঁ, মানে প্ৰতিটো ক্ষেত্ৰত ক'বলৈ ওলাই যাবলৈ হ'লে ঘৰত দেই, মাৰ ঘৰৰ কথা কৈছোঁ। সুধিব লাগিব কোন লগত যাব, দেখুৱাব লাগিব, তেতিয়াহে ওলাই যাবলৈ দিয়ে। আটাইতকৈ ডাঙৰ কথা কি জানে? কালি যে আলহী আহিছিলে যোৱাকালি, তেওঁ মানে কৈছে শিৱসাগৰখন মই ভালকৈ চিনিয়ে নাপাওঁ। মইনো ক'ত চিনি পাওঁ? ৰংঘৰ, তলাতল ঘৰ কেতিয়া দেখিছোঁ জানে? ডিগ্ৰী পঢ়োঁতে। এইটো ক'বলৈ যোৱা নাই, মাহঁতে আমাক দেখুৱাব পৰা নাই, কাৰণ কেলৈ আমাৰ কাৰণে পইচা আৰ্জিব লাগে, আমি পঢ়িব লাগিব, শুনিব লাগিব। কিন্তু আমাকতো কেতিয়াবা ক'ব পাৰে ন, যা চাই আহিবিচোন বুলি। যেতিয়া কোনোবাই কয় নহয় তলাতল ঘৰ, মানে কি তলাতল ঘৰলৈ গৈছিলোঁ, তুমি দেখিছানে? মোক ক'বলৈকে লাজ লাগে। সেইটোৱে আৰু ডিগ্ৰী পঢ়ি থাকোঁতে তলাতল ঘৰ দেখিছোঁ, ৰংঘৰ দেখিছোঁ। এনেকুৱা ষ্ট্ৰিক এটা লাইফ কটাই আহিছোঁ। মোৰ ভাইটি দাদা, মোৰ মানে এনেকুৱা বডিগাৰ্ড, ক'লৈ যাওঁ কি কৰোঁ চব আটা লৈ থাকে, চব আটা। মই কি ক'ম আৰু। কিন্তু এনেকুৱা জীৱনো ভাল নালাগে চাবচোন। ডাব এটা আনি দিছোঁ এতিয়া খাবলৈ। এনেকুৱা ফেচিলিটি ক'ত পাব? নাপায়। সেইকাৰণে গগলছখন পিন্ধি লৈছোঁ আৰু গোৱাতে আছোঁ বুলি ভাবি লৈছোঁ। ভিনদেউৱে ডাবটো আনি দিছে, এনজয় কৰিছোঁ আৰু। কুল। গুড ইভিনিং। আমাৰ আৰিয়া আকৌ আজিকালি মৰ্ণিং ব্ৰেকফাষ্ট, ইভিনিং টাইমত মানে জলপান নাখায়। সেইকাৰণে বহুত দিনৰ মূৰে যদি তাইৰ খোৱাটো অকণমান চেঞ্জ কৰি দিওঁ, খাব বুলি বনাই দিওঁ, তথাপিও কিন্তু নাখালে আমি আৰু পেলাব লাগে। কিন্তু আমাৰ যেনিবা পেলনি নাযায়, আমাৰ টবি আছে যে টবিক দি দিওঁ। কিন্তু বেয়া লাগে ন? আজিকালি আকৌ চিপছত ধৰিলে ন, এতিয়া মই তাইক মানে কি খুৱাম ভাবিয়ে নাপাওঁ। আপোনালোকে মোক সুধি থাকে আৰিয়াক মই কি খুৱাওঁ। আৰিয়াক সৰু থাকোঁতেই যি খুৱাবলৈ ভাল আছিলে, এতিয়া ডাঙৰ হোৱাৰ পৰা যে একোৱে নাখায়। অকল গুড় অকণমান খাব, নান অকণমান খাব সুদাকৈ। এতিয়া মই চাগু বনাইছোঁ জানেনে? আৰু চবেই মোক সোধে চাগুত মই কি দিওঁ। চাগুখিনি তিয়াই থওঁ, প্ৰথমতে মিডিয়াম চাগুটো আনো, তাৰপিছত আপোনাৰ গাখীৰ দিওঁ, গাখীৰত সিজাওঁ, তাৰপিছত গুড় সিজাই শেষ হৈ গ'লে গুড়খিনি মিক্স কৰি দিওঁ। চাগুটো ভাল দেই ল'ৰা ছোৱালীৰ কাৰণে, পেটৰ কাৰণে বহুত ঠাণ্ডা বস্তু যে, চাগুটো খুৱাব পাৰে। সেয়া চিঞৰি আছে। এয়া খালে নাই? গুড়খিনি খালে নাই? কি হ'ল? আনা কান্ধা। ইভিনিং হোৱাৰ লগে লগে ওলাবই লাগে নহয় দেউতাকৰ লগত। ওলালে চকলেট আনিবলৈ যায় বোলে। দুষ্ট। মাইকী মানুহে নিজৰ ঘৰখনৰ সুখৰ বাবে, নিজৰ মানুহজনৰ মংগলৰ কাৰণে কিমান লোভ মোহ সামৰে ন? কিন্তু মতা মানুহজনে সেইটো সামৰিব কিয় নোৱাৰে? কিমান মাইকী মানুহে মানে কিমান বস্তু ত্যাগ দিব লগা হয় নহয়, কিন্তু কিয় নোৱাৰে? মাইকী মানুহৰ ধৈৰ্য সহন শক্তি ইমান বেছি আছে, আৰু সেই ইমান থকাৰ পিছতো মাইকী মানুহে পৰীক্ষা দি থাকিব লাগে। ইমানখিনি কৰাৰ পিছতো মানুহে যেতিয়া কয় মাইকীজনীৰ কাৰণে ঘৰখন উন্নতি হোৱা নাই, কেনেকুৱা লাগিব ন? আচৰিত কথা ন? ভগৱানে কিন্তু বৰ বেলেগকৈ সজিলে, আৰু মাইকী মানুহক মানে প্ৰতি পদে ইমান পৰীক্ষা লয় ন, আচৰিত কথা কিন্তু সঁচাকৈ। মোৰ সুখবোৰ ক'ত জানেনে?
মই যেতিয়া জীৱ জন্তু এটাক কিবা এটা খুৱাব পাৰোঁ নহয় বৰ ভাল লাগে। আৰু কেতিয়াবা ৰাস্তাই ঘাটে দেখেনে মানুহে খাই থাকে, কুকুৰবোৰে ওচৰতে বহি এনেকৈ চাই থাকে, তথাপিও কিবা এটা নিদিয়ে। একো নহয় অ', 10 টকীয়া বিস্কুট এটা কিনি দি দিব না। কিছুমানে বিস্কুট দিলে নাখায়, এই কেঁচা মাংসবোৰ খাই খাই থাকে যে, উপায় নাই, জীয়াইতো থাকিব লাগিব ন। ভগৱানে এনেকুৱাকৈ কিয় চজিলে তাহাঁতক? নিজে একো কৰিবও নোৱাৰে, মানুহে একো এটা নিদিয়েও। সকলো মানুহ একেই নহয় বাৰু, কিন্তু কেনেকৈ পাৰে ওচৰতে বহি চাই থাকে আৰু মানুহে খাই থাকে। মানে মোৰ মানে সেইবোৰ চালে মানে নহয় ভাবিব নোৱাৰা দুখ লাগে। আৰু মইতো আগতে ৰাতি হ'লে বেছি একদম মানে বতাহ বৰষুণ ধুমুহা আহিলে বহুত ভয় লাগে জানেনে। মোৰ নিজে নিজে চকু পানী ওলাই যায়। মানে ৰাস্তাৰ কুকুৰবোৰে কেনেকৈ থাকিব, বেছি গৰম পৰিলেও চিন্তা হয়, বেছি ঠাণ্ডা পৰিলেও চিন্তা হয়। মানে কি জানেনে, জীৱ জন্তু যোনে ভাল পায় সেইবোৰ মানুহৰ এইবোৰ প্ৰব্লেম হয়, বাকীবোৰৰ প্ৰব্লেম নহয়। এতিয়া আমি এনেকুৱা কৰোঁ যে ভাল নোপোৱা মানুহে, জীৱ জন্তু ভাল নোপোৱা মানুহে এইবোৰ দেখিলে এইবোৰ কি আৰু তাহাঁতি থাকিব আৰু সেনেকৈ বুলি ক'ব। কিন্তু চবৰে মনবোৰ বেলেগ বেলেগ ন, সেইটোৱে আৰু। সেইকাৰণে কওঁ অকণমান মানুহৰ যদি মানৱীয়তাটো ৰাখিব প্লিজ, পাৰে যদি সহায় কৰিব। জীৱনটো চলি গৈ আছে আৰু ভগৱান তাকে কওঁ, দুখ মানুহৰ জীৱনৰ লগৰী হয়, কিন্তু এনেকুৱাও দুখ নিদিব দুখবোৰ সহিব পাৰোঁ বুলি। বাৰে বাৰে দুখ দি থাকিলে এনেকুৱা হ'ব নহয়, কেতিয়াবা মাত নোলাব, মৰি থাকিবও পাৰোঁ মানে। আৰু এনেকুৱা হয় মানে নিজে দুখবোৰ সহিব পাৰিলেও ঘৰৰ মানুহকেইটা দুখবোৰ দেখিলে নোৱাৰোঁ মানে, বেছি কষ্টহে পাওঁ তেতিয়া। মই কিন্তু চবৰ কথা ভাবোঁ দেই, কিন্তু কেতিয়াবা দকৈ যেতিয়া ভাবোঁ মোৰ কথা ভবা মানুহ নাই বুলি যেতিয়া গম পাওঁ, তেতিয়াহে কিন্তু বেয়া লাগে। মই স্বাৰ্থপৰ হ'ব নোৱাৰোঁ। আজিকালি স্বাৰ্থপৰ নহ'লে আপুনি জীয়াই থাকিব নোৱাৰিব, কিন্তু মই স্বাৰ্থপৰ হ'ব নোৱাৰোঁ বুলি নকওঁ, মোৰ খং নুঠে বুলি, খঙো উঠে, তথাপিও স্বাৰ্থপৰ হ'ব নোৱাৰোঁ, দুই এটা গালিও দিব পাৰোঁ। গালি দিলেই মানুহ বেয়া হৈ নাযায়, কিন্তু অন্যায় নকৰোঁ কাকো। নিজে অন্যায়বোৰ সহি থাকোঁ, কিন্তু আনক অন্যায় কৰিব নোৱাৰোঁ। যেতিয়াৰ পৰা চাই বাবাক মানিছোঁ তেতিয়াৰ পৰা এটাই বিশ্বাস কৰিছোঁ, ভগৱান আপুনি আছে, আপুনি মোক আপোনাৰ চৰণত স্থান দিব বুলি, তেনেকৈয়ে জীয়াই আছোঁ। বিপদ হৈছে যদি বিপদবোৰ মুক্ত হৈছোঁ, তেওঁৰ ওপৰত মানে মোৰ অটল বিশ্বাস আছে, অটল বিশ্বাস আছে কৈছোঁ নহয়। সেইকাৰণে কওঁ নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখিব, মানুহৰ ওপৰত বিশ্বাস নকৰিব। কিন্তু যদি পাৰে সহায় কৰি যাওক, কিন্তু নিজেই সহায় নিবিচাৰিব। যদি আপোনাক কোনোবাই বিপদৰ টাইমত সহায় কৰে, তেতিয়া সহায়টো ল'ব। নিজৰ গুণবোৰ এৰি নিদিব লোকৰ কাৰণে। আনে বেয়া কৰে বুলি আমি যদি আমাৰ গুণবোৰ এৰি দিওঁ, ভাল গুণবোৰ, তেনেহ'লে পৃথিৱীত ভাল মানুহ দেখোন নাথাকিবই ন। সেইকাৰণে ময়ে হয়, আপুনি আপুনিয়ে হয়। বহুতে কৈছে ৰিংকু ভিডিঅ'ত দিব আকৌ দেখাব, আকৌ সি ভিডিঅ'ত ওলাবলৈ লাজ কৰেও। আৰু মাক মই যিমান কণ পাৰোঁ দেখাওঁ, আৰু মাৰ আগত মোবাইলটো লৈ এনেকুৱা কৰি থাকিব নোৱাৰোঁ। মাৰ প্ৰতি সন্মান আছে, শ্ৰদ্ধা আছে, মানে নিজৰ মা আৰু শাহু মাৰ মাজত অকণমান ডিফাৰেঞ্চ এটা থাকে ন, সেইটো মানে মই ডিফাৰেঞ্চ থাকক একো নাই, তেওঁৰ আগত গৈ মই ভিডিঅ' কৰি থাকিব নোৱাৰোঁ, তাৰ কাৰণে মোক মাফ কৰিব। ঠিক আছে, আজিলৈ ৰাখিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।